নমস্কাৰ। এই মুহূৰ্তত আমি দিব ওলাইছো আজিৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। তৰুণ গগৈয়ে কৰা ভুলৰ বাবে মই কিয় ক্ষমা খুজিম? জনজাতিকৰণ সন্দৰ্ভত মন্তব্য কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সন্দৰ্ভত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক দোষাৰোপ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আইনী সুৰক্ষা নিশ্চিত নকৰাকৈ গগৈৰ চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল বুলি কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিটিচি নিৰ্বাচনৰ বাবে তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। বিপিএফ, ইউপিপিএলৰ লগতে বিজেপিও বড়োলেণ্ডৰ ৰাজপাট দখলৰ যুঁজত নামি পৰিছে। খোদ মুখ্যমন্ত্ৰী এখনৰ পিছত সিখন জনসভা সম্বোধন কৰি জনতাক আহ্বান জনাইছে বিজেপিক ভোট দিবলৈ। তাৰ মাজতে বিটিচি নিৰ্বাচনত কংগ্ৰেছক প্ৰাসংগিক বুলি এক প্ৰকাৰৰ উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে বিটিচি নিৰ্বাচনত মূল প্ৰতিদ্বন্দ্বিতা হ'ব বিপিএফ, ইউপিপিএলৰ আৰু বিজেপিৰ মাজত। চিৰাং জিলাৰ আনন্দবজাৰত এক সভাত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, বিটিচিত কংগ্ৰেছৰ কোনো স্থিতি নাই। ইয়াত যুঁজ বিপিএফ, ইউপিপিএলৰ আৰু বিজেপিৰ মাজতো হ'ব। বিৰোধী দলৰ ওপৰত তীব্ৰ আক্ৰমণ কৰি তেওঁ বিভিন্ন সম্প্ৰদায়ৰ ভাৱে অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদান সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দৃষ্টিভংগীৰ কথা স্মৰণ কৰে। মুখ্যমন্ত্ৰীয়ে কয়, আইনী সুৰক্ষা নিশ্চিত নকৰাকৈ গগৈৰ চৰকাৰে অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়াৰ প্ৰস্তাৱ দিছিল। সেয়া প্লেট নিদিয়াকৈ খাবলৈ ভাত আগবঢ়োৱাৰ দৰে কথা আছিল। কংগ্ৰেছৰ ভুলৰ মই কিয় ভাগিদাৰ হ'ম? অনুসূচিত জনজাতিৰ মৰ্যাদাৰ ক্ষেত্ৰত বিজেপি স্পষ্ট আৰু পৰিকল্পনিত দৃষ্টিভংগীৰে আগবাঢ়িছে। গৌৰৱ গগৈৰ পিতৃ প্ৰয়াত অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতীতৰ ভুলৰ বাবে মই কিয় ক্ষমা খুজিব লাগে? কোনে ভুল কৰিলে সকলোৱে জানে। সেয়েহে জনসাধাৰণে আমাক দুখ নিদিয়ে আৰু অসমৰ সকলো বিশৃংখলতাৰ সৃষ্টি কৰিছে কংগ্ৰেছ চৰকাৰে। অসমৰ এগৰাকী সংসদ সদস্য আৰু পাকিস্তানী হেণ্ডলাৰৰ মাজত থকা কথিত সম্পৰ্কৰ তদন্তৰ সন্দৰ্ভত বিশ্ব শৰ্মাৰ পুনৰ কয় যে বিশেষ তদন্তকাৰী দলৰ SITৰ তথ্য ৰাজহুৱা কৰা হ'ব। ইতিমধ্যে মোৰ পোষ্টত এই কথা ঘোষণা কৰিছো। SITৰ প্ৰতিবেদন প্ৰকাশ পাব সংবাদ মাধ্যমৰ আগত, তেওঁ কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে শেহতীয়াকৈ জনজাতিকৰণৰ দাবীক লৈ প্ৰতিবাদ চলিছে অসমত। তিনিচুকীয়াত প্ৰায় এসপ্তাহ ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে মৰাণ জনগোষ্ঠীৰ লোকসকলে। অহা অক্টোবৰ মাহত পৰা মটৰসকলেও জনজাতিকৰণৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰিব বুলি বাতৰি প্ৰকাশ কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইফালে ধুবুৰীত কোচ ৰাজবংশীসকলেও পৃথক কমতাপুৰৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি দেখা গৈছে। বুধবাৰে নিশা ধুবুৰীত প্ৰতিবাদৰ মাজতে আৰক্ষীৰ লাঠিচালনাত কেইবাগৰাকীও প্ৰতিবাদকাৰী আহত হয়।